নমস্কাৰ 1 জুলাইৰ পৰা 5 জুলাইৰ ভিতৰত পাঁচ ৰাশি জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। তেওঁলোকৰ জীৱনত এটাৰ পিছত আনটো উন্নতি আহিব, বিশাল সম্পত্তিৰে ভৰপূৰ হ'ব, জীৱনত নতুন ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পাব আৰু নতুনকৈ অৰ্থ অহাৰ বাট বিচাৰি পাবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও এই পাঁচ ৰাশি জাতক জাতিকাসকলৰ ঘৰলৈ হঠাৎ ভাল খবৰ আহিব। আহক তেনেহ'লে এই পাঁচ ৰাশি জাতক জাতিকাসকলৰ কথা জানি লওঁ। যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'ত আছে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ 1 জুলাইৰ পৰা 5 জুলাই পৰ্যন্ত আপোনালোকৰ অত্যন্ত শুভ প্ৰভাৱ আহিব। এই সময়খিনিত আপোনালোকৰ ঘৰলৈ শুভ সংকেত অহাৰ যোগ দেখিবলৈ পোৱা যাব। কেৰিয়াৰৰ ক্ষেত্ৰত এটাৰ পিছত আনটো আৰু বিশেষ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ পদোন্নতিৰ আশা কৰিব পৰা যায় বা পদোন্নতি হোৱাৰ নতুন ইংগিত আপোনালোকে লাভ কৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সফলতা হোৱাৰ সম্ভাৱনা থাকিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত জড়িত হৈ থকা লোকসকলৰ বিশেষ সফলতাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। চাকৰিৰ সংক্ৰান্তত যদি কিবা পৰীক্ষা আপোনালোকে দিব বিচাৰি আছে তেনে ক্ষেত্ৰতো আপোনালোকৰ অত্যন্ত মংগলময় হৈ পৰাৰ যোগ আছে। ভাল ফল আপোনালোকৰ জীৱনলৈ আহিব। নতুনকৈ কিবা কাম কৰাৰ ক্ষেত্ৰত আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব। ঘৰত কিবা শুভ সংকেত অহাৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰলৈ আপোনালোকৰ আহিব পাৰে শুভ সংকেত, যাৰ ফলত ভৱিষ্যতে আপোনালোকে কিবা বহু ডাঙৰ গুৰুত্বপূৰ্ণ কাম লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেই গতিকে এই 5 দিন আপোনালোকে খুব সাৱধানতাৰে আৰু খুব আগ্ৰহেৰে খুব আগ্ৰহেৰে কাম চোৱাটো দৰকাৰ বুলি ক'ব পৰা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে ভাল খবৰ আহিব। এই 5 দিনৰ ভিতৰত আপোনালোকে আহিব লগা দিনবোৰৰ শুভ ইংগিত লাভ কৰিব পাৰিব। হঠাতেই ঘৰলৈ অৰ্থৰ আগমন হ'বলৈ ধৰিব। ৰৈ থকা ধন লাভ কৰিবলৈও সক্ষম হ'ব। 2 নম্বৰ ৰাশিটো মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই 1 জুলাইৰ পৰা 5 জুলাইৰ সময়ৰ ভিতৰত আপোনালোকৰ জীৱনত শুভ পৰিৱৰ্তন আহিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। ঘৰলৈ আহিব ভাল খবৰ, টকা প্ৰচুৰ পৰিমাণে আহিব। জীৱনত চলি থকা সমস্যাবোৰ সমাধান হৈ পৰিব আৰু পৰিকল্পিত সকলো কাম সুন্দৰভাৱে হৈ পৰিব। চাকৰি আৰু ব্যৱসায়িক ক্ষেত্ৰত ভাল সময় আহি পৰিছে বুলি ক'ব পৰা যায়। কৰ্মক্ষেত্ৰত আপোনালোকৰ সন্মান লাভ হ'বলৈ ধৰিব। স্বপ্নশাস্ত্ৰৰ অনুসৰিও আপোনালোকৰ সকলো স্বপ্ন পূৰ্ণ হৈ পৰিব। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত মংগলময় হৈ পৰিব। যদি আপুনি কাৰোবাৰ কিবা পৰিকল্পনা লৈ ৰৈ আছে সেই পৰিকল্পনা ফলপ্ৰসূ হৈ পৰিব আৰু ঘৰতো উন্নতিৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কৰ্ম জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণেও ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। পোহনীয়া জীৱ জন্তু ঘৰত আগমন হ'বলৈ ধৰিব আৰু লগতে ঘৰত এইকেইদিনৰ ভিতৰত আপোনালোকৰ ঘৰলৈ শুভ সংকেত অহাৰ যোগ লাভ কৰিব পাৰিব। ঠিকা ঠুকলি কৰি কাম কৰি থকা লোকসকলৰ কাৰণেও মংগলময় হৈ পৰিব। জীৱনসংগীৰ সাক্ষাৎ হ'ব পাৰে আৰু লগতে প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত সংগ সুখ লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰলৈ মূল্যৱান সম্পদ অহাৰ ইংগিত আপোনালোকক দিব। ভাগ্যৰ পোনপটীয়া সহায় আপোনালোকে লাভ কৰিব পাৰিব। 3 নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে 1 জুলাইৰ পৰা 5 জুলাইৰ সময়খিনি অত্যন্ত গুৰুত্বপূৰ্ণ সময় বুলি ক'ব পৰা যায়। এই সময়ৰ ভিতৰত আপোনালোকৰ ঘৰলৈ ইতিবাচক সুযোগ আহিব। লগতে ভাল খবৰ অহাৰ সংকেত আপোনালোকে লাভ কৰিব পাৰিব। হাতত থাকিব আপোনালোকৰ টকা। নতুন ক্ষেত্ৰত যদি কিবা কৰিব বিচাৰে তেনেহ'লে আগুৱাই যাব পাৰিব। চাকৰিৰ ক্ষেত্ৰত শুভ প্ৰভাৱ থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ ভাল ফল পোৱাৰ যোগ দেখিবলৈ পোৱা যায়। নতুন ক্ষেত্ৰত আগুৱাই যাব পাৰিব। নতুন ক্ষেত্ৰত আপোনালোকে সফলতাও অৰ্জন কৰিব পাৰিব। সম্পৰ্ক মজবুত হৈ পৰিব। উচ্চ শিক্ষাৰ কাৰণে ভাল সময় বা ভাল খবৰ আপোনালোকে লাভ কৰিব পাৰিব। সময়মতে সকলো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব। নতুন কামত যোগদান কৰি আনন্দিত অনুভৱ কৰিব। টকাৰ উপাৰ্জনৰ নতুন বাট বিচাৰি পাবলৈও সক্ষম হ'ব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ অহাৰ যোগ দেখিবলৈ পোৱা যাব। ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক শুভ হৈ পৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায়। স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব। পিতৃ মাতৃ স্বাস্থ্যও উন্নত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব।
প্ৰেমতো চলি থকা হতাশাৰ ভাৱ আপোনালোকৰ নোহোৱা হৈ পৰিব। 4 নম্বৰটো বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ হ'লে 29 জুনৰ পৰাই আপোনালোকৰ ভাল দিন আৰম্ভ হৈ গৈছে আৰু 5 জুলাই পৰ্যন্ত আপোনালোকৰ এই ভাল দিন চলি থাকিব। চাকৰি আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত প্ৰচুৰভাৱে উন্নতি কৰিব পাৰিব। পুৰণা বিনিয়োগৰ পৰা ভাল অৰ্থ উপাৰ্জন কৰিব পাৰিব। আয়ৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰাৰ যোগ দেখিবলৈ পাব। জীৱনত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। কিছুমান ক্ষেত্ৰত আগুৱাই যোৱাৰ বাটো আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ ভাল সময় আহি পৰিছে বুলি ক'ব পৰা যায়। দৰমহা বৃদ্ধি পোৱাৰ প্ৰবল সম্ভাৱনা আছে। ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ অনুকূল হ'ব আৰু বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ আপোনালোকে সক্ষম হোৱাৰ প্ৰবল সম্ভাৱনা থাকিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে জয়ৰ সম্ভাৱনা কিন্তু দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। মনৰ দৃঢ়তাৰ ভাৱটো আপোনালোকৰ জাগ্ৰত হ'বলৈ ধৰিব পাৰে বুলি ক'ব পৰা যায়। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব। শিক্ষাগুৰুসকলৰ কাৰণেও অনুকূল হিচাপে পাৰ হ'ব। যিসকল লোকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে নাইবা যিসকল লোকে চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণেও অনুকূল হ'ব বুলি ক'ব পৰা যায়। খেল ধেমালিৰ লগত জড়িত লোকসকলৰ কাৰণে প্ৰশংসা বৃদ্ধি পাবলৈ ধৰিব। ধৰ্মীয় ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। 5 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ 1 জুলাইৰ পৰা 5 জুলাইৰ মাজৰ সময়খিনি আপোনালোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু শুভ সময় বুলি ক'ব পৰা যায়। এই সময়খিনিৰ ভিতৰত আপোনালোকে বহুকেইটা শুভ সুযোগ আৰু শুভ ইংগিত লাভ কৰিবলৈ সক্ষম হ'ব। জীৱনৰ বিভিন্ন ক্ষেত্ৰত আপোনালোকে সফলতা লাভ কৰিব পাৰিব। চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ অফাৰ আহিব। লগতে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সুন্দৰ পৰিস্থিতি দেখিবলৈ পোৱা যাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই থকা লোকসকলৰ কাৰণে শুভ হ'ব আৰু যিসকল লোকে নতুন কামত অংশগ্ৰহণ কৰিছে তেওঁলোকৰ কাৰণেও মংগলময় হৈ পৰা দেখিবলৈ পোৱা যাব। আৰ্থিক স্থিতি আগৰ তুলনাত আপোনালোকৰ সুন্দৰ হ'ব আৰু সুৰক্ষিত হৈ পৰিব। আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। তেনেধৰণে জমাৰ সংখ্যাও আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। শিক্ষাৰ সংক্ৰান্তত ক'বলৈ হ'লে আপোনালোকে সফল হ'ব পাৰিব। ঘৰৰ পৰা বাহিৰত শিক্ষা গ্ৰহণ কৰিব বিচাৰি থকা লোকসকলৰ কাৰণে মনৰ ইচ্ছা পূৰ্ণ হৈ পৰিব পাৰে। জীৱনত চলি থকা নানা সমস্যা সমাধান হৈ পৰিব। আপোনালোকৰ স্বাস্থ্য মধ্যম হিচাপে পাৰ হ'ব। বিশেষকৈ বাহিৰত খোৱা লোৱাৰ ক্ষেত্ৰত অকণমান সাৱধান ৰাখিলে আপোনালোকৰ ভাল হ'ব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হৈ পৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও অনুকূল হিচাপে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা আৰু নিবনুৱাসকলৰ কাৰণে কৰ্মৰ ইংগিত দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পাব। ৰৈ থকা ধন লাভ কৰিব পাৰিব সুন্দৰভাৱে। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত সুন্দৰ হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত নতুন নতুন সুযোগ লাভ কৰিব পাৰিব। অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। হঠাৎ আপোনালোকৰ ঘৰলৈ অৰ্থ অহাৰ যোগত দেখিবলৈ পোৱা যাব। ভাগ্যৰ পৰা পোনপটীয়া সহায় লাভ কৰিব আৰু ভৱিষ্যতৰ কাৰণে যদি আপোনালোকে কিবা কৰিব বিচাৰে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে কৰিব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।